যিগৰাকী বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তেওঁ উল্লেখ কৰিছে মুন্না প্ৰসাদ গুপ্তাই যে যিকোনো মূল্যৰ বিনিময়ত এই প্ৰবাসী অসমীয়া কেইজন অসমলৈ আহি এছআইটিৰ সন্মুখত হাজিৰ হ'বই লাগিব কিন্তু প্ৰয়োজনত তেওঁলোকে ভিডিঅ' কনফাৰেন্সিঙৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব কিন্তু আহিব লগাটো 100% নিশ্চিত এই গোটেই বিষয়টোৰ ওপৰত মই আপোনাৰ পৰা জানিব বিচাৰিম যে মুন্না প্ৰসাদ গুপ্তাই এটা কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে তেওঁলোকে নিৰ্দেশনা জাৰি কৰিছে অসমলৈ আহিবলৈ কিন্তু একোৰে প্ৰতি কেৰেট নাই সেই প্ৰবাসী অসমীয়া কেইজনৰ তেনেস্থলত তেওঁলোক যে অসমলৈ আহিব সেয়া কেনেকৈ পতিয়ন যাব পৰা এটা কথা হয় এইখিনি মুহূৰ্তত এটা কথা ক'ব বিচাৰিছোঁ যে যিসকল ছিংগাপুৰৰ প্ৰবাসী অসমীয়া আছে সেই প্ৰবাসী অসমীয়াসকলে কিন্তু এতিয়াও সহযোগিতা এই ক্ষেত্ৰত আগবঢ়োৱা নাই আৰু বিশেষকৈ ৰূপকমল কলিতা কেৱল এগৰাকীহে আহি ইয়াত ভাষ্য দি গ'ল 10 গৰাকীৰ ভিতৰত এগৰাকী আহি ভাষ্য দিলে বাকীসকলে অহা নাই বাকীসকলে এটা কথা স্পষ্ট কৰিছে যে তাতেই ইতিমধ্যে তেওঁলোকে জেৰাৰ সন্মুখীন হৈছে সেই কথা আমি কালি ছিংগাপুৰৰ যিগৰাকী ইয়তত থকা সুস্মিতা গোস্বামী নামৰ যিগৰাকী যুৱতী সেই যুৱতীগৰাকীৰ দেউতাকৰ সৈতে যেতিয়া কথা পাতিছিলোঁ তেওঁ সেই কথাখিনি কৈছে গতিকে তেওঁ একমত যে নিজৰ কন্যা আহি ইয়াত তেওঁ ভাষ্য দি যাওক এতিয়া কথা হৈছে যে বহুতে বহুত কথা কৈ আছে কিন্তু এছআইটি ফালৰ পৰা তেওঁলোকক কোৱা হৈছে যে যিকোনো মুহূৰ্তত যিকোনো বিনিময়ত তেওঁলোক ইয়ালৈ আহিব লাগিব আৰু তেওঁলোকে ইয়াত ভাষ্য প্ৰদান কৰিব লাগিব আৰু যিহেতু এছআইটি ফালৰ পৰা আৰু এটা কথা তেওঁলোকক কৈছে যে প্ৰয়োজন হ'লে তেওঁলোকৰ জৰিয়তে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰিব আৰু বাৰ্তালাপ কৰাৰ পিছত কিন্তু যিকোনো মুহূৰ্তত যিকোনো প্ৰকাৰে তেওঁলোকে ইয়াত সুশৰীৰে উপস্থিত হ'ব লাগিব কাৰণ এই যি তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়া আচলতে কনফাৰেন্সিঙৰ জৰিয়তে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেওঁলোকে যি ভাষ্য সেই ভাষ্য সংগ্ৰহ কৰিব নোৱাৰে এইটো কোনো কাৰণত নহ'ব তেওঁলোক আহিব লাগিব এটা কাৰণতে কাৰণ যিকোনো এটা ঘটনা সংঘটিত হ'লে তথ্য প্ৰমাণৰ বাবে আদালতত যথেষ্টখিনি প্ৰয়োজন হ'ব তথ্য প্ৰমাণ প্ৰয়োজন হ'ব তেওঁলোকৰ যি ভাষ্য সেই ভাষ্য প্ৰয়োজন হ'ব গতিকে সেই ভাষ্য দিয়াৰ কাৰণে ইয়ালৈ আহিব লাগিব আৰু এইখিনি মুহূৰ্তত কৈছোঁ যে যদি ৰূপকমল কলিতা আহি ইয়াত উপস্থিত হ'ব পাৰে বাকী কিয় 9 গৰাকী আহিব নোৱাৰে সেইটো আটাইতকৈ ডাঙৰ কথা ঠিক আছে তেওঁলোকক ছিংগাপুৰ আৰক্ষীয়ে যিখিনি সোধা পোছা কৰিলে যিখিনি তাত যাৱতীয় কাম কাজ কৰিলে সেইখিনি কৰিছে কিন্তু তাৰ বিপৰীতে কিন্তু অসম আৰক্ষীৰ হাতত যিহেতু গোটেই তথ্যখিনি এতিয়া লাগে অসম আৰক্ষীয়ে বিচাৰিছে কাৰণ এছআইটিৰ ফালৰ পৰা তদন্ত কৰি থকা হৈছে গোটেইখিনি এটা এটাকৈ চোৱা হৈছে কি কাৰণে কেনেধৰণে কি হ'ল আৰু শেখৰ বা সিদ্ধাৰ্থই যিখিনি ভাষ্য দিছে সেই ভাষ্যৰ লগত এই যি ছিংগাপুৰৰ 9 গৰাকী আছে সেই 9 গৰাকীৰ তেওঁলোকৰ ভাষ্য মিলিছেনে নাই এই সকলোখিনি চাব লাগিব ৰূপকমল কলিতাই আহি কি ক'লে সেইসকলৰ লগত অভিমন্যু তালুকদাৰ এইবিলাকৰ মিল আছে নাই এই সকলোখিনি চাব লাগিব গতিকে তেওঁলোক সুশৰীৰে ইয়াত উপস্থিত হ'ব লাগিব এয়া হৈছে বাধ্যতামূলক এছআইটি ফালৰ পৰা জনাইছে যে তেওঁলোক যিকোনো বিনিময়ত তেওঁলোক ইয়ালৈ আহিব লাগিব আৰু এটা কথা কৈছে যে তেওঁলোকে ভয় খাই আছিল যে ইয়াত আহিলে কোনোবাই আক্ৰমণ কৰিব নেকি কিন্তু এটা কথা আমি দেখুৱাইছিলোঁ যে ৰূপকমল কলিতাৰ ক্ষেত্ৰত কিন্তু যথেষ্টখিনি আৰক্ষীয়ে তৎপৰতাৰে কাম কৰিছিল এছআইটি ফালৰ পৰা তেওঁক যিহেতু এয়াৰপৰ্টৰ পৰা বিশেষ গাড়ীৰে লৈ যোৱা হৈছিল আৰু বিশেষকৈ আমি এইখিনি মুহূৰ্তত দেখুৱাম যিকোনো লোক গ্ৰেপ্তাৰ কৰা সকলেই হওক বা যিসকলে ভাষ্য দিবলৈ আহিছে তেওঁলোকক কিন্তু এই ঠাইতে গাড়ী ৰখাই এই যিটো আছে তাতে চহী মাৰি তেওঁলোকক ভিতৰত সোমাবলৈ দিয়া হৈছিল কিন্তু ৰূপকমল কলিতাৰ ক্ষেত্ৰত পৃথক আছিল তেওঁক এয়াৰপৰ্টৰ পৰা বিশেষ গাড়ীৰে লৈ আনিছিল গোটেইকেইদিন যিকেইদিন জেৰাৰ সন্মুখীন হৈছিল আৰু তাৰ পিছত কিন্তু তেওঁ বিশেষ গাড়ীৰে নি আকৌ তেওঁক এয়াৰপৰ্টত উঠাই থৈ আহিছিল সসন্মানে তেওঁলোকক সসন্মানে ইয়ালৈ আনিছে তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰিছে তেওঁলোকক পঠিয়াই দিয়া হৈছে গতিকে বাকি যি 9 গৰাকী সেই 9 গৰাকীয়ে কিয় এনেধৰণে ভাষ্য দিবলৈ অহা নাই সেইটো আচলতে ৰহস্যজনক কথা কাৰণ জুবিন গাৰ্গ যেতিয়া তালৈ গৈছিল জুবিন গাৰ্গ যাওঁতে তেওঁলোকে ফূৰ্তি তামচা কৰি পাৰ্টি কৰিবলৈ ভাল পাইছিল কিন্তু যেতিয়া এই সম্পদ আমাৰ মাজৰ পৰা হেৰাই গ'ল তেতিয়া এই তদন্তত কিয় সহযোগিতা কৰিবলৈ পিছ হুকি আছে নিশ্চয়কৈ এআই ডাঙৰ কথা গতিকে আমি আশা কৰিছোঁ যে এছআইটিয়ে কোৱাৰ দৰে এছআইটিয়ে যিবোৰ নিৰ্দেশনা দিছে সেই নিৰ্দেশনাৰ দৰেই এই প্ৰবাসী অসমীয়া কেইজন অসমলৈ আহক আৰু এই তদন্ত প্ৰক্ৰিয়াটোত সম্পূৰ্ণৰূপে সহযোগ কৰক